হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো ভাল। মই শিখামণি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু ভিডিঅ'টো কিন্তু বহুত দিন আগৰে এডিট কৰা নাছিলোঁ, আজিহে এডিট কৰিব ওলাইছোঁ। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। আৰু এখন থলুৱা আঞ্জা মই খাই বহুত বেছি ভাল পাওঁ, আৰু আপোনালোকে এনেদৰে বনাই খাই কমেণ্ট এটা কৰিব। আৰু এয়া আলু কেইটামান বইল হ'ব দি লৈছোঁ। আৰু ৰাতিপুৱাই প্ৰায় মায়ে গৈ আমাৰ বেৰৰ পৰা কেইটামান আদাৰ পাত লৈ আহিছিল, আৰু আদাৰ পাতখিনি ধুই মেলি কুটি দিছিলগৈ। আৰু মই ধুনীয়াকৈ মিক্সিত আদাৰ পাতকেইটা মিহি কৰি লৈ আদাৰ পাতৰ ৰসখিনি সৰিবলৈ দিলোঁ, মানে এটা বাচনত থৈ দিলোঁ। আৰু দি এয়া দেখিছেনে, মাছখিনি আমাৰ গাঁৱৰে লোকেল মাছ, মোৱা আৰু দৰিকণা মাছ। আৰু এই মাছখিনিতে আজি আদাৰ পাতৰ ধুনীয়া আঞ্জা বনাম, আৰু খাবলৈ বহুত বেছি টেষ্টি হয়। আপোনালোকে বা খায় নে নাখায় এটা কমেণ্ট কৰিব। আৰু আমাৰ কিন্তু মানুহজনে বহুত বেছি ভাল পায়, ময়ো খাওঁ। এয়া মাছকেইটা ভাজি আছোঁ। আৰু এইফালে এই মাছৰ আঞ্জাত কিন্তু বেলেগ মছলা নাখাতে, আলু সেয়া পিঁয়াজ, জলকীয়া, আদা আৰু নহৰুৱে দিওঁ। আৰু এয়া এইখিনি আদাৰ পাতৰ ৰস আৰু আলুখিনিতো পিটিকি লৈছোঁৱে, আৰু মাছখিনি ভাজি আছোঁ। তাৰপিছতকে ধুনীয়াকৈ এতিয়া আঞ্জাখন বনাম। ফাইনেলি আঞ্জাখন হ'ল, আৰু এয়া ধুনীয়াকৈ উতলি আছে আঞ্জাখন। আৰু চালাৰটো বহুত বেছি ধুনীয়া হৈছে। আৰু আজি দুপৰীয়া সাজত একদম চিম্পুল দৰিকণা মাছ ভাজা, আদাৰ পাতৰ ৰসৰ আঞ্জা মাছেৰে, আৰু ভোট জলকীয়াৰ আচাৰ। আৰু ভিডিঅ'টো এমানলৈকে আছিল। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। নতুন ভিডিঅ'টো আকৌ লগ পাম। বাই বাই।